কি খবৰ তোমালোকৰ? আশা আছে সকলোৱে ভাল। তো তোমালোকক মই আজি এটা কথা ক'ম, মানে ভালদৰে বুজিবা দেই। বহুতে মোক কয় দাদা মই চাকৰি নাপালোঁ, বহুত ট্ৰাই কৰিছিলোঁ কিন্তু তথাপিও এবাৰ চিলেক্ট হ'ব নোৱাৰিলোঁ। কি কৰিম কি নকৰিম একো ভাবি পোৱা নাই, ঘৰৰ সপোনবোৰ পূৰা কৰিব নোৱাৰিলোঁ। এতিয়া কেনেকৈ ঘৰখন চলাম, কি কৰিম একো ভাবি পোৱা নাই। তো চব তোমালোকক মই কৈছোঁ যে এটা চাকৰিয়ে তোমালোকৰ জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নেকি? ঠিক আছে, চব এটা চাকৰি হয়, গভৰ্ণমেণ্ট চাকৰি এটা পাৱাৰ আছে, কিন্তু সকলোৱে চাকৰি পোৱাটো সম্ভৱ নহয়। ঠিক আছে, তোমালোকে গম পোৱাই 100টা ল'ৰা এটা গ্ৰুপত যদি দৌৰিবলৈ দিয়ে, তাৰ ভিতৰত খুব বেছি 15টা 16টা ল'ৰা পাছ কৰে। তো বাকীবোৰ ল'ৰাই কি কৰিব? ঠিক আছে, হয় সকলোৱে চাকৰি বিচাৰে, কিন্তু সকলোৱে চৰকাৰে আছাম ষ্টেট হওক, গভৰ্ণমেণ্ট হওক, অল ইণ্ডিয়া গভৰ্ণমেণ্ট হওক, সকলো ভাৰতৰ সকলো ল'ৰা ছোৱালীক চাকৰি দিব নোৱাৰে, কাৰণ এইটো সম্ভৱ নহয়। ঠিক আছে, তো এটা চাকৰিয়ে, মই তোমালোকক এইটোৱে কৈছোঁ, এটা চাকৰিয়ে জীৱনৰ বাবে সকলো নেকি? ঠিক আছে, প্ৰশ্নটো এইটো আছিলে যে মোৰ এটা চাকৰিয়ে তোমালোকৰ জীৱনটোৰ বাবে সকলো নেকি? তো তোমাক মই কৈ দিছোঁ, এটা চাকৰিয়ে তোমালোকৰ জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নহয়। ঠিক আছে, এটা চাকৰিয়ে তোমালোকৰ জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নহয়। মই কথাটো ভালদৰে কৈছোঁ, তোমালোকক বুজিবা। এটা চাকৰিয়ে জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নহয়। ঠিক আছে, কাৰণ চাওক তোমালোকৰ, কাৰণ বহুতে মোক কমেণ্ট কৰি আছে এইকেইদিন, এটা চাকৰিয়ে জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নেকি? এটা চাকৰিয়ে জীৱনটো অতিবাহিত কৰিবৰ বাবে সকলো নেকি? কাৰণ তেনেকুৱা নহয়ও ন, কাৰণ বহুতে চাওক, যদিও তোমালোকে ইণ্টাৰভিউ দিবলৈ যোৱা, তোমালোকে যদিও ইণ্টাৰভিউ দিবলৈ যোৱা, তাত বহুতে কয়, মোক কমেণ্ট কৰে যে মই চাকৰি নাপালোঁ জীৱনত, কি কৰিম? এই তোমালোকে কি ভাবি থকা বাৰু? তোমালোকে ভাবি থকা কি? কাৰণ যদি চবেই চাকৰিয়ে কৰে, তোমালোকে ঘৰখন খেতি বাতি কোনে কৰিব ন, বিজনেছ কোনে কৰিব, সেইটো ভাবিব লাগিব। তো তোমালোকক মই সেইকাৰণেই কৈছোঁ, এটা চাকৰিয়ে সকলো নহয়। তোমালোকে যদিও তোমালোকৰ কষ্ট কৰিছিলা, চেষ্টা চলাইছিলা, চাকৰি নাপালা, একো নাই। ঠিক আছে, অন্ততঃ তুমি কষ্ট কৰিছিলা, কিন্তু কষ্ট কৰি পেলাই তুমি নাপালা, তোমাৰ ভাগ্য নাছিলে, তুমি নাপালা। কিন্তু তুমি কিছুমান বিজনেছ কৰা, ঠিক আছে, ব্যৱসায় বহুত আছে, তুমি ঘৰতে এখন ফাৰ্ম খুলিব পাৰা, বা তোমালোকে অন্যান্য ধৰণৰ গভৰ্ণমেণ্ট চাপৰ্ট লৈ ঘৰত কাম খুলিব পাৰা, বা অন্যান্য ধৰণৰ ধেৰ ব্যৱসায় আছে। তোমালোকে কিছুমান চাপৰ্ট লৈ কিছুমান ফেক্টৰীত সোমাই তোমালোকে জব বিজনেছ কৰিব পাৰা, আৰু তোমালোকে যাৰ কম্পিউটাৰ আছে, তোমালোকে কিছুমান কম্পিউটাৰ চেণ্টাৰত সোমাই কাম কৰিব পাৰা। তোমালোকে চাকৰি বিচাৰিব লাগিব। ঘৰত আহি পেলাই তোমালোকক চাকৰি নিদিয়ে ন, তো তোমালোকে প্ৰাইভেট জবো কৰি ঘৰখন অতি সুন্দৰভাৱে চলাব পাৰিব। মাথো তোমালোকৰ দিমাগ লগাব লাগিব। ঠিক আছে, কাৰণ এতিয়া যুগটো গম পোৱাই, তোমালোকৰ বহুত কম্পিটিশ্যনৰ যুগ। ঠিক আছে, কেণ্ডিডেট কিবা এটা এক্সাম হওক, কিবা এটা এক্সামৰ বাবে তোমালোকে গম পোৱাই কিমান কম্পিটিশ্যন চলে। তো তাৰ তুলনাত চাবলৈ গ'লে তুমি প্ৰাইভেট জবো কৰিব লাগিব, অকল চৰকাৰী জবৰ কাৰণেই আশা কৰিলে নহ'ব, আৰু বিজনেছৰ ওপৰতো অলপ গুৰুত্ব দিব লাগিব। তোমালোকে প্ৰথমে ভাবি থ'ব লাগিব যে হয়, মই চাকৰি এটাৰ বাবে এপ্লাই কৰিছোঁ, কিন্তু চাকৰিটো যদি মই নাপাওঁ, তেতিয়া মই কি কৰিম? সেই কথাটো তোমালোকে আগতে নিজৰ দিমাগত খটুৱাই ভাবি পেলাই চলিব লাগিব। আৰু তেনেকৈ বহুতে ভাবি থৈও, কাৰণ তেওঁলোকে গম পায় যে হয়, মই চাকৰি নাপাম, আৰু যদি নাপাওঁ মই এনেকৈ কৰিম, আৰু তেনেকৈ বহুত ছাকচেছ হৈছেও। ঠিক আছে, তেনেকৈ বহুত ছাকচেছ হৈছেও, আৰু তেনেকৈ যদি তোমালোকে চিন্তা কৰা, অতি সোনকালে জীৱনত চাকৰি অবিহনে ছাকচেছ হ'ব পাৰিব। ঠিক আছে, এটা চাকৰিয়ে সকলো নহয়। এটা চাকৰিয়ে তোমাৰ ঘৰখনক, তোমাৰ পৰিয়ালটো সুখ ৰাখিব নোৱাৰে। এটা চাকৰিয়ে তোমাক জীৱনটো অতিবাহিত কৰাত সহায় কৰিব নোৱাৰে। ঠিক আছে, চাকৰি অবিহনেও বহুত মানুহে ব্যৱসায় বাণিজ্য কৰি উন্নত মানদণ্ডৰ জীৱন অতিবাহিত কৰি আছে, বিলাসী জীৱন যাপন কৰি আছে। ঠিক আছে, তো সেইকাৰণে মই তোমালোকক কৈছোঁ, অকল চাকৰিৰ পিছতে নাভাগিবা। হয়, তুমি চাকৰি এটা পাবলৈ মন আছিলে, সকলোৱে চাকৰি এটা কৰিবৰ বাবে মন থাকে, কিন্তু নাপায়। ঠিক আছে, কাৰণ সকলোৰে ভাগ্যটো চাকৰি কৰাটো সম্ভৱ নহয় ন, কাৰণ সকলোকেতো চৰকাৰে চাকৰি দিব নোৱাৰে। ঠিক আছে, যোনে ভাগ্যত থাকে আৰু কষ্টৰ ফলতো পায়, বা পঢ়া শুনাত অলপ ভাল, ফিজিকেল অলপ ভাল, তেওঁলোকে পায়। ঠিক আছে, তো কষ্টটো চবেই কৰে, মই এইটো কোৱা নাই যে কোনেও কষ্ট নকৰাকৈ নাথাকে, কিন্তু বেষ্ট অফ দ্য বেষ্টৰ ওপৰত কথাটো হৈ পৰে। ঠিক আছে, কাৰণ যোনে সকলোতকৈ বেষ্ট তেওঁৱে চিলেক্ট হয়। ঠিক আছে, তেনেকুৱা ধৰণৰ হৈ পৰে আজিকালি যুগত। আৰু এতিয়া চাকৰি এটা হ'লে তোমালোকে গম পায় কিমান কাট অফ যায়, তো তাৰ তুলনাত তোমালোকে ভাবিব নিজে ভাবিব পাৰা। ঠিক আছে, মই তোমালোকক এইটোৱে ক'ম, হয়, চাকৰি এটা সকলোৰে জীৱনত ইম্পৰ্টেণ্ট। নিজৰ পৰিয়ালটোক আগলৈ সুখ ৰাখিবলৈ, নিজৰ বাবে এখন ঘৰ বনাবলৈ বাবে, নিজৰ বাবে জীৱনটো অতি সুন্দৰভাৱে কটাবৰ বাবে, এটা বিলাসী জীৱন কটাবৰ বাবে চাকৰিটো বহুত ইম্পৰ্টেণ্ট। কিন্তু সকলোৱে চাকৰি কৰাটো সম্ভৱ নহয়। ঠিক আছে, সকলোৱে চাকৰি কৰাটো সম্ভৱ নহয়, আৰু চাকৰিটো কৰিলে যে তুমি সুখী হ'বা সেইটো নহয়। চাকৰি কৰিলেও তুমি সুখী হ'ব নোৱাৰিবা, কাৰণ যদি তুমি চাকৰি কৰিলেও বহুত মানুহ আছে সুখী হ'ব নোৱাৰে, টকা পইচা সকলো নহয়। ঠিক আছে, তোমাৰ জীৱনটো অতিবাহিত কৰাৰ বাবে পৰিয়ালৰ মাজত তোমালোকৰ ছাপৰ্ট থাকিব লাগিব, ইজনে সিজনক সঁহাৰি জানিব লাগিব, ইজনে সিজনক ৰেচপেক্ট কৰিব লাগিব। ঠিক আছে, এনেকুৱা কিছুমান ঘটনা দেখা যায়, চাকৰি কৰিও সুখী হ'ব নোৱাৰে। চাকৰি কৰি থকাৰ ফলতো তেওঁলোকৰ জীৱন বিচ্ছিন্ন হৈ যায়, তেওঁলোকৰ পৰিয়াল বিচ্ছিন্ন হৈ যায়। ঠিক আছে,
তো তোমালোকক মই এইটোৱে ক'ম, অকল চাকৰি পিছতে ভাগিব নালাগে। চাকৰি যদি তুমি চেষ্টা কৰিছিলা নাপালা, বেলেগ দিমাগত সদায় বেলেগ বিজনেছ ষ্টাৰ্ট কৰা। তুমি এইটো ভাবা যে হয় মই চাকৰিটো নাপালোঁ, তুমি এতিয়া এইটো ভাবা যে মই নিজৰ ঘৰখন মানে কেনেদৰে বিজনেছ কৰি যে চলাব পাৰোঁ, মানে কেনেদৰে অন্য কিছুমান ব্যৱসায় কৰি বা ক'ত গৈ মানে মই কেনেকৈ নিজৰ জীৱনটো অতিবাহিত কৰোঁ, কেনেকৈ মই নিজৰ মা দেউতাক বা কেনেকৈ তোমালোকৰ ফেমিলিটোক সুখ ৰাখিব পৰা, সেইটো মানে নিজৰ মনত সদায় ৰাখিবা, ঠিক আছে। তো এইকেইদিনতে আছাম পুলিচৰ ৰিজাল্ট দিলে, তোমাৰ ফিজিকেল কাট মানে এক্সামৰ ফিজিকেলৰ বাবে যোনটো ফিজিকেল কাটৰ মাৰিছিলে, তাতো বহুতৰ মানে চাকৰি বহুতৰ নাম হোৱা নাই, ঠিক আছে। তো যোনসকলৰ বয়স আছে আকৌ এবাৰ দিয়া, আৰু যোনসকলেতো বয়স মানে 20 ভিতৰত আছে তেওঁলোকেতো অগ্নিবীৰ দিবই, অগ্নিবীৰ জিতিৰ বাবে দিবই। আৰু যোনসকল ফৰেষ্ট গাৰ্ড 2025 অতি সোনকালে আহি আছে, তাৰ বাবে তোমালোকে প্ৰস্তুতি চলাই থকা, ঠিক আছে। মই তোমালোকে এইটোৱে ক'ম যে তোমালোকৰ যেতিয়ালৈকে বয়স আছে তেতিয়ালৈকে চেষ্টা কৰা, ঠিক আছে। যেতিয়ালৈকে তোমালোকৰ এটা নিৰ্দিষ্ট বয়স দিয়ে যে এইটো চাকৰি তোমালোকে এইটো বয়সত থকা ইমান বয়সলৈকে এপ্লাই কৰিব পাৰিবা, তো তেতিয়ালৈকে যদি তোমাৰ বয়স আছে তোমালোকে দিয়া। যদি তাৰ ফলতো তুমি পোৱা, তোমাৰ সেইটো নিজৰ কথা, তাৰ ফলতো যদি পোৱা সেইটো ভাগ্যৰ ওপৰত কথা, ঠিক আছে, আৰু তোমাৰ কষ্টৰ ওপৰত কথা। কিন্তু তাৰপিছতো যদি নোপোৱা তুমি একো চিন্তা কৰিবলৈ দৰকাৰ নাই, কাৰণ জীৱনটো এবাৰেই, সেই এবাৰ জীৱন যদি তুমি চিন্তা কৰি থকা তেতিয়াহ'লে কোনো লাভ নহ'ব, ঠিক আছে। বেলেগ দিমাগ খটুৱাই বেলেগ বিজনেছ ষ্টাৰ্ট কৰা, বেলেগ কিছুমান কাম কৰা, নিশ্চয় জীৱনত ছাকচেছ হ'বা, ঠিক আছে। তো বহুতে মোক কমেণ্ট কৰিছিলে দাদা ছাকচেছ হ'ব নোৱাৰিলোঁ, চাকৰি নাপালোঁ। একো নাই, বেলেগ বিজনেছ ষ্টাৰ্ট কৰা দিমাগত খটুৱাই, ঠিক আছে। নিজৰ জীৱনটো অতি সুন্দৰভাৱে কেনেকৈ পাৰ কৰোঁ তাৰ ওপৰত চিন্তা কৰা। ভিডিঅ'টো যিমান পাৰা লগৰবিলাক শ্বেয়াৰ এটা কৰি দিবা। সকলোকে ধন্যবাদ।